Hi guys, welcome back to my channel. Moi tisna apnalok punor mur channel loi sagotam janaisu. Aji Dibrugarhte bahut beshi gorom porise apnalokor kune kot thake najanu. Kintu gorom porise ne nai hokolu thaite najanu. Amar iyate bahut beshi gorom porise puar pora ekku kam hoa nai. Matra bonaisu khaisu aru huisu. Etia মানে ফুলৰ পেকেজিঙৰ কাম আছে ডিমাপুৰলৈ পঠিয়াব লাগে আৰু হেতু কাৰণে বাহিৰলৈ ওলাইছো কিন্তু আগফালেদি বহুত বেছি ৰ'দ হৈ আছে এই পিছফালৰ পৰা ফুলখিনি গুটাই এতিয়া পেকেজিঙৰ কামত লাগিব লাগে হেতু কাৰণে ভাবিলো অকমান আপোনালোকৰ লগত কথা পাতো আজি ডিমাপুৰলৈ ফুল যাব আৰু আপোনালোকৰ তাতে গৰম পৰিছে নে গৰমৰ উৎপাত এফালে দি মহৰ কামুৰণি উলালে হাবি হৈ জংগল হৈ গৈছে বাৰীবিলাক কাম বেছি কৰিব নোৱাৰো হেতু কাৰণে এনেকুৱা এটা অৱস্থা হৈছে কি কম আৰু এয়া ডাবল ইমপ্ৰেছন বিচাৰিছে এটো যাব আৰু গৰম হলেও কাম কৰিবই লাগিব কিন্তু কৰা নাই কাম কিন্তু কৰা নাই এইবোৰ या পেকেজিঙৰ কাৰণে হাজু কৰি লৈছো মন নগলিও কৰিব লাগিব কেতিয়াবা এতিয়া এখিনি হাজু কৰিব লাগিব আগফালে কিমান ৰ'দ আপোনালোকক দেখুৱাম হা পুৰা ৰ'দ দি আছে এতিয়া বহুত ৰ'দ পৰিছে এয়া দেখিছে বহুত ৰ'দ ফুল শুকাই কৰকৰিয়া হৈ গৈছে কি কম আৰু নেটৰ বিনে গতি নাই নেট যদি নাথাকে ফুল আৰু খতম আৰু এতিয়া কি কৰিম আৰু এইখিনি নেটৰ তলত থকাখিনি প্ৰায় হেউজিয়া হৈ আছে কিন্তু এতিয়া এইখিনি আকৌ পানী দিব লাগিব আকৌ পানী দিব লাগিব অৰ্কিডত সকচোন কেনেকৈ ৰ'দ পৰিছে মৰি যোৱা সম্ভাৱনা আছে দেখোন এনেদে ৰ'দ পৰিলেতো দিগদাৰ আছে কি কৰিম ভাই ইমান ৰ'দ পৰিছে অৰ্কিডত আকৌ নেট লগাব লাগিব উপায় নাই আৰু যিখিনি ঠাই মানে সাফা কৰিছিলো হেদিনা ডালিয়াখিনি যে উঠাই দিছিলো সেইখিনিতে এনেদৰে বেলেগ ফুল ৰাখিছো আৰু গছ পুলি পাব আপোনালোকে হাসি গছ আৰু তিতাচপা গছৰ পুলি পাব ফুলবোৰ জেনিটেনি এনেদৰে ওয়ালৰ কাষত ৰ'দৰ পৰা বচাই ৰাখিছো এইখিনিতে আপোনালোকক এটা কথা ক'বলৈ লৈছো যিদিনাখন ৰ'দ দিব পুৱা আৰু আবেলি দুবাৰকৈ পানী দিব লাগিব এয়া ৰাতিপুৱাৰ পৰা ৰ'দ বহুত বেছি গৰম হৈছে আপোনালোকক কৈছো আৰু এতিয়া আকৌ পাছবেলা আকৌ গৰম হৈ আছে যদিও কিন্তু ফুলখিনি ঠাণ্ডা হোৱা পাছতহে দিব লাগে পানীটো ফুলখিনি যেতিয়া মাটি ভাগ ঠাণ্ডা হ'ব তাৰ পাছতে পানীটো দিব লাগে আৰু এই ঘৰটো দেখিছেনে ঠাণ্ডা দিনত পুৱা ছাঁ পৰে অলপো ৰ'দ নপৰে এতিয়া ৰ'দে আৱৰি ধৰিছে কাৰণ আমাৰ গৰমৰ সিজনত বেলিটো তললৈ নামি অহা কাৰণে আমাৰ জেনিটেনি ৰ'দ পৰে আৰু ঠাণ্ডাত নপৰে ইয়াতে আকৌ নেটৰ নেট দিব লাগিব এটা সাইডে আৰু তেতিয়াহে ছাঁ পৰিব এইখিনিতে ঠাণ্ডা সিজনত খুব সুন্দৰকৈ পিটনিয়া সজোৱা হয় আৰু এইটো ঋতুত আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে হেতু কাৰণে কিছু বন্ধু বান্ধৱীয়ে কেতিয়াবা গাৰ্ডেনখন ভাল ধুনীয়া অৱস্থাত দেখে আৰু কিছু লোকে গাৰ্ডেনখন তেতিয়া ধুনীয়া অৱস্থাত নাথাকে ঋতু অনুযায়ী এনেদৰে ফুলবোৰ সালসলনি হৈ থাকে আৰু এতিয়াতো জানে সকলোৱে গৰম বৰষুণ সকলো হ'ব আৰু কিছুমান ফুলৰ কাৰণে অতি উত্তম যিবোৰে গৰম সহ্য কৰিব পাৰে আৰু এয়া দেখিছে কিমান ৰ'দ পৰিছে ইয়াতে আকৌ নেটৰ বেৰ দিব লাগিব এইখিনি হৈছে গৰমত ফুলা ফুল আপোনালোকে টৰেনিয়া ফুলাব পাৰিব ৰ'দ বৰষুণ সকলো সহ্য কৰিব পাৰে কলিয়াছ লগাওক অক্সেলিছ লগাওক টেক্সাছ চেজ লগাওক টেক্সাছ চেজটো এতিয়া গৰমত সহ্য কৰিব পাৰে গৰমত অতি ধুনীয়াকৈ ফুলে এইটোৱে হৈছে টেক্সাছ চেজ আজিলৈ আহোঁ ধন্যবাদ